খিলঞ্জীয়া মানুহখিনি কি হ'ব? এটা সমগ্ৰ অসমতে বৰ্তমানৰ চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যি উচ্ছেদ কাৰ্য চলাইছে তাৰ সেই কথাটো আমি বীৰ চেতনাই পূৰ্ণ সমৰ্থন জনাইছোঁ আৰু আদৰণি জনাইছোঁ। কিন্তু লগে লগে আৰু দুটামান কথা আমাৰ ফালৰ পৰা আপত্তি আছে যে প্ৰথম কথাটো হ'ল চৰকাৰী ভূমিত বসবাস কৰা সন্দেহযুক্ত নহয়, এইবোৰ অবৈধ বাংলাদেশী, স্পষ্টভাৱে বাংলাদেশী। তেওঁলোকৰ ভাষা, কৃষ্টি, সংস্কৃতি একো নিমিলে। তেওঁলোকে অসমীয়া সংস্কৃতি আজিলৈকে কোনোদিনে গ্ৰহণ কৰা নাই বা তেওঁলোকে অসমীয়া ক'ব নোৱাৰে। স্পষ্টভাৱে বাংলাদেশীসকলক উচ্ছেদ কৰাৰ পাছত মুখ্যমন্ত্ৰীজনে এটা কথা বাৰে বাৰে কৈ আছে যে তেওঁলোকক সংস্থাপন দিয়া হ'ব, তেওঁলোকক ভূমি দিয়া হ'ব। এনেধৰণৰ কথা বতৰাই আচলতে আমাৰ মূল যিটো দাবী যে অসমৰ পৰা অবৈধ বাংলাদেশী উচ্ছেদ কৰিব লাগে। আচলতে বীৰ লাচিতানাৰ দাবী যিসকলক উচ্ছেদ কৰা হৈছে, যিসকল বাংলাদেশে চৰকাৰী ভূমি দখল কৰি আছে তেওঁলোকক ভূমি দিয়াৰ ক্ষেত্ৰতে হওক বা 50,000 টকাকৈ দিয়াৰ ক্ষেত্ৰত আমাৰ আপত্তি আছে। তেওঁলোকক কোনেই ক'লৈ পঠিয়াই দিব লাগে, কাটাটাৰৰ ইপাৰলৈ তেওঁলোকক পঠিয়াই দিব লাগে। দ্বিতীয় কথাটো হ'ল লখিমপুৰৰ হাৱাজানৰ পৰা ঢকুৱাখানালৈকে বিভিন্ন ঠাইত চৰকাৰী ভূমিৰ যি দখল কৰি আছে বাংলাদেশীসকলে, তেওঁলোকক উৎখাত কৰিবৰ কাৰণে যে লখিমপুৰত এই মুহূৰ্তত মাত্ৰ এঠাইত উচ্ছেদ কাৰ্য চলি আছে তাকো সম্পূৰ্ণ নকৰিলে। কিহৰ ভয়ত, কাৰ স্বাৰ্থত তেওঁলোকক এতিয়ালৈকে উচ্ছেদ কৰা নাই বা বিভিন্ন স্থানত উচ্ছেদ কাৰ্য চলোৱা নাই? যে সিদিনাখনি এটা তথ্য আমি পালোঁ যে নিশ্চয়কৈ আমি যিসকল অনাদিকালৰ পৰা ইয়াতে বসবাস কৰি যিসকল ভূমিপুত্ৰই আছিল সেইসকলক আগতীয়াকৈ আমি পটা প্ৰদান কৰাটো আমি কামনা কৰোঁ। যিসকল আমি বীৰ লাচিতা অসমে সেইটো পোষকতা কৰোঁ যে চৰকাৰখনে যে ভূমি পটাটো আগতীয়াকৈ দিয়ক যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ। আৰু ইয়াৰ লগে লগে আমি যি চৰকাৰখনে আজি শেহতীয়াভাৱে যি উচ্ছেদ কাৰ্য চলাইছে বীৰ লাচিতা অসমে আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। কিন্তু সমৰ্থনটো এই ক্ষেত্ৰতহে জনাইছোঁ যে খেনুক দেখি তেওঁলোকে উচ্ছেদ কৰিব, খেনুক দেখি উচ্ছেদ নকৰিব এইটো নহয়। যিসকল অবৈধভাৱে দখল কৰি আছে চৰকাৰী ভূমি সেইসকলক উচ্ছেদ কৰাটো আমি পোষকতা কৰোঁ। বাবে আজি আমি বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ সমূহ সৈনিক একেলগে জিলা আয়ুক্ত ডাঙৰীয়াক এখন স্মাৰক পত্ৰ দিছোঁ। এটা নিৰ্ধাৰিত সময় আমি নিৰ্ধাৰণ কৰি দিছোঁ। এসপ্তাহৰ ভিতৰত যদি এই অবৈধ বাংলাদেশীয়ে আমাৰ ভূমিসমূহ যেনেদৰে দখল কৰি আমাৰ মাজৰ সমন্বয়, আমাৰ মাজৰ পৰা ভূমিৰ অধিকাৰ, আমাৰ মাজৰ যেনেধৰণৰ বিভিচাৰ বিয়পাই আছে এইসকল সন্দেহযুক্ত নাগৰিকে, এই নাগৰিকসমূহক কিন্তু পুলিয়ে পোখাই উৎখাত কৰাৰ এইটোৱে হ'ল উচিত সময় আৰু এতিয়া নহ'লে কেতিয়াও নহয়। এটা কথা আপোনালোকে মন কৰিব যে আগতে আমি কৈছিলোঁ তেজ দিওঁ তেল নিদিওঁ, এতিয়া আমাৰ শ্লোগান তেজ দিওঁ তেল নিদিওঁ। আমি তেজো নিদিওঁ, আমি মাটিও নিদিওঁ। একাংশ এতিয়া শেহতীয়াভাৱে আমাক ব্লেকমেইল কৰি আছে যে আমি যদি চেঞ্চাৰ্ছত লোকপিয়লত আমাৰ অসমীয়া ভাষাটো নিলিখোঁ, তেতিয়াহ'লে অসমীয়া ভাষাটো আমাৰ সংখ্যালঘু ভাষাত পৰিণত হ'ব। এই ধৰণৰ ভয় ভাবুকিৰে অসমীয়া জাতীয় সত্তাক কিন্তু আঁচোৰ লগাব নোৱাৰে। সেই কথা এইসকল আমাৰ জাতিদ্ৰোহী, এইসকল আমাৰ জাতিটোৰ কাৰণে সৰ্বকালৰ ক্ষতিকাৰক, এইসকল কিন্তু মানুহে বুজি পোৱাটো উচিত। আমি বীৰ লাচিত অসমে সন্মুখৰ পৰা নেতৃত্বলৈ এই অবৈধ বিদেশীমুক্ত এখন অসম গঢ়াৰ আমি যি সপোন দেখিছোঁ এই সপোন বাস্তৱায়িত হ'বই লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ কেৱল মাত্ৰ খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা কাৰ্যৰ পৰা যাতে বিৰত থাকে। প্ৰকৃতাৰ্থত লখিমপুৰৰ যিসমূহ অবৈধভাৱে বেদখল কৰি হাজাৰ হাজাৰ বিঘা মাটি ভূমি অবৈধ বেদখলকাৰী কবলত আছে সেইসকল অতি শীঘ্ৰে বেদখলমুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা কিন্তু এখন যুদ্ধ হ'ব, সংগ্ৰাম হ'ব। এই সংগ্ৰামৰ নেতৃত্ব বীৰ লাচিত সেনা অসমে ল'ব আৰু খিলঞ্জীয়া ৰাইজে ল'ব। আজি অসমৰ মুখ্যমন্ত্ৰীলৈ জিলা উপায়ুক্তৰ জৰিয়তে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ যে তাৎক্ষণিকভাৱে লখিমপুৰৰ যিবিলাক চৰকাৰী ভূমি VGRA হওক PGRA হওক অবৈধ বাংলাদেশে দখল কৰি আছে তাৎক্ষণিকভাৱে উচ্ছেদ কাৰ্য চলাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।